নমস্কাৰ বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ এটি ক্লাছ কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি এই এনেকুৱা ক্লাছ আমি ইতিমধ্যে কৰিছোঁ। আমি পাৰ্চেণ্টেজৰ ওপৰত আজি এটি ক্লাছ ল'ম আৰু এই ক্লাছটো লোৱাৰ আগতে এটা কথা আপোনালোকক জনাওঁ, আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে যে ছেপ্টেম্বৰত আমাৰ ADRE গ্ৰেড 3 গ্ৰেড 4 এক্সামবিলাক হ'ব। আৰু এটা উল্লেখযোগ্য কথা হৈছে কি এই এক্সামৰ যিটো চিলেবাছ, এই চিলেবাছটো লৈ অলপমান আলোচনা বিলোচনা হৈ আছিল আৰু তেওঁ ইতিমধ্যে ক্লিয়াৰ কৰি দিছে যে যোৱা যিটো ADRE এক্সাম হৈছিল সেই এক্সামত যিখিনি চিলেবাছ আছিল সেইমতে আমাৰ এইবাৰৰো এক্সামটো হ'ব। গতিকে আমি এই ক্ষেত্ৰত বৰ বিশেষ চিন্তা কৰিবলগীয়া কথা নাই। গতিকে আমি সেইমতে আগৰ মতে আমাৰ যিখিনি আমাৰ বিবি ডিজিটেলৰে যিখিনি আমাৰ ভিডিঅ' যিবিলাক আছিল আমি আগৰ চিলেবাছ মতেই কৰিছিলোঁ আৰু এতিয়াও আমাৰ সেইমতে আমাৰ চলি থাকিব। গতিকে ইয়াত আমাৰ চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে পৰীক্ষাৰ কাৰণে সাজু হোৱাৰ কাৰণে আমাৰ যিবিলাক আগৰ ভিডিঅ' আছে সেইবিলাকো চাব আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে বা কিবা যদি আপোনালোকৰ ৰিকুৱাৰমেণ্ট থাকে তেতিয়া মোক মেছেজ কৰি জনাব। গতিকে এইখিনিয়ে। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আমি দেখিছোঁ ADRE এক্সামত আমি শতাংশৰ ওপৰত ভালেখিনি প্ৰশ্ন থাকে, বিভিন্ন ধৰণে থাকে, শতাংশ ভগ্নাংশ এইবিলাকৰ আমাৰ ভালেখিনি প্ৰশ্ন থাকে। তাৰপিছত বৃদ্ধি আৰু হ্ৰাসৰ যিবিলাক অংক আছে সেইবিলাকতো থাকে, লাভ লোকচান ৰেহাই এইবিলাকতো আমাৰ শতাংশৰ কথা উল্লেখ থাকেই। গতিকে সেইকাৰণে আমি শতাংশৰ ওপৰত বেছিকে আলোচনা আমি আগবঢ়াম বুলি ভাবিছোঁ, বিশেষকৈ একেইদিন। গতিকে আজিও আমি এটা শতাংশৰে ক্লাছ ল'ব ওলাইছোঁ। একেবাৰে সহজ প্ৰশ্ন এটাৰ দ্বাৰা আমি এই ক্লাছটো আৰম্ভ কৰিম। ইয়াতে দিয়া আছে কি 1 নম্বৰ প্ৰশ্ন 8 সমস্ত 3/1% ভগ্নাংশত মান হ'ব। ইয়াত মান কি হ'ব? A দিয়া আছে 3/25, B 1/12, C 1/4 আৰু D 25/3। ইয়াৰে শুদ্ধ অপচনটো আমি উলিয়াব লাগে। এইটো একেবাৰে সহজ। এনেহেন ধৰণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বেছি চিন্তা কৰিবলগীয়া কথা নাহে, কাৰণ আমি পাৰ্চেণ্টেজৰ বিষয়ে ভালেখিনি কথা আলোচনা কৰিছোঁ আগতে। গতিকে ইয়াতে আমি প্ৰথমতে এনেকে আমি লওঁ যে এইটো 8 সমস্ত 3/1%। ইয়াক যদি আমি এতিয়া ভগ্নাংশ আকাৰত লৈ যাওঁ তেতিয়া কি হ'ব? এইটো আমি প্ৰথমতে কি কৰি ল'ব পাৰোঁ, এইখিনি আমি চিম্পলিফাই কৰিম। 8 × 3 = 24, 24 × 1 = 25। এইটো অপ্ৰকৃত ভগ্নাংশত লৈ গৈছো ইমান পাৰ্চেণ্ট। এতিয়া কি হ'ব? ইয়াৰ এইটো হ'ল কি, এইটো মানে পাৰ্চেণ্ট চিনটো মিনিংটো কেনেকুৱা ধৰণৰ? পাৰ্চেণ্টেজ চিনটোৰ মিনিংটো কি যে এইটো আচলতে এইটো হ'ল 100/1 বুলি আমি লিখিব পাৰোঁ। ইয়াতে 100/1 বুলি আমি যেতিয়া ইয়াত লিখিম তাৰপিছত এইখিনি আমি এতিয়া সমাধান কৰি দিম। সমাধান কৰি দিলে কি হ'ব চাব। এইটো 25 ইয়াত কেইবাৰ যায়? 4 বাৰ যায়। গতিকে ইয়াতে কি হ'ব? 3 × 4 = 12 হ'ব, তলত ওপৰত হ'ব 1। গতিকে ইয়াত আমি ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিলে দেখা পাইছোঁ 8 সমস্ত 3/1%টো কি হৈছে? 12/1 বা 1/12 হৈছে। গতিকে এনেকে খুব সহজে আমি কি কৰিব পাৰোঁ? শতাংশ এটা ভগ্নাংশ আকাৰত নিব পাৰোঁ। গতিকে এই অংকটো কৰোঁতে আমাৰ মিনিমাম 10 ছেকেণ্ডৰ পৰা 15 ছেকেণ্ড সময়ৰ ভিতৰত হৈ যাব। গতিকে আমি এনেহেন ধৰণৰ যদি এক্সামত আহেও প্ৰশ্ন আমাৰ চিন্তা কৰিবলগীয়া একো নাই। আমি খুব সহজে এইটো কি কৰিব পাৰোঁ? সলভ কৰিব পাৰোঁ এইটো। গতিকে আমাৰ বি নম্বৰ অপচনটো শুদ্ধ অপচন 1/12। গতিকে পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত কি দিয়া আছে চাব। 140ৰ 30% ইকুৱেল 840ৰ কিমান পাৰ্চেণ্ট? ইয়াতে আচলতে আমাৰ কি কৰিব লাগে, এই যে আমাৰ এই খালী ঠাইটো আছে, খালী ঠাইটোত কি মান হ'ব? ইয়াৰে কিমান পাৰ্চেণ্ট হ'ব? এইটো A 10 আছে, B 15 আছে, C 5 আছে আৰু D আছে 20। এইটো অংকৰ ক্ষেত্ৰতো বৰ বিশেষ চিন্তা কৰিবলগীয়া একো কথা নাই। এতিয়া আমি সমাধান কৰি আছোঁ। এই অংকটো আমি 30 ছেকেণ্ড বা তাতকৈ কম সময়ৰ ভিতৰত আমি কৰিব পাৰোঁ। একেবাৰে সহজ। গতিকে 140ৰ 30%টো আমি যেতিয়া লিখিম, ইয়াতে লিখোতে অলপমান টাইম যাব, যেহেতু বুজাই দিব লগা হয়। 140ৰ 30% হ'লে 140 ×
হ'ল 30%, 30% আমি এনেকৈ লিখিম 30%। গতিকে এইটো আমাৰ কি হ'ব যেতিয়া আমি কাটাকাটি কৰিম এইটো কি হ'ব আমি এইটো সৰু কৰি ল'ব পাৰো এইটো সৰু কৰি ল'লে ইয়াৰ এইটো শূন্য কেনসেল ইয়াৰ এইটো শূন্য কেনসেল এতিয়া আমাৰ ইয়াতে আমি কি দেখা পালো 14 3 গুণ কি পালো আমি 42 পালো তাৰ পিছত 48 কি এইটো পার্সেন্টেজটো দিয়া নাই আমি এইটো x বুলি ভাবলো x% বুলি ভাবলো তেতিয়া এইটো কি হ'ব 48 পূৰণ যেহেতু আমি x তে ওলাব লাগে এইটো এনেকুৱা হ'ব এইটো কেনসেল হয় ইয়াতে 10 থাকিব ইয়াতে 84x এনেকুৱা হ'ল এতিয়া আমি কি ক'ব পাৰো যেহেতু ইটো আৰু ইটো সমান গতিকে আমি 42 ইকুৱেল 84x বাই 10 ইটো লিখিব পাৰো এখিনি আমি এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰিম তেতিয়া এটো 420 হ'ব 10 ৰ লগত 42 পূৰণ হয় আৰু এটো হ'ব 84x এতিয়া এটো 84x তো আমি ইফালে লিখিলো আৰু এটো 420 তো আমি ইফালে লিখিলো এতিয়া x ইকুৱেল কি হ'ব 84 তলত হ'ব ওপৰত হ'ব কি 420 এটা কেইবাৰ যাব আমি যদি পূৰণ কৰি চাও আমি 5 এৰে যদি পূৰণ কৰো কি হ'ব 5 4 গুণ 20 ৰ শূন্য হলে গিল 2 8 5 গুণ 40 40 2 42 অৰ্থাৎ আমি দেখিছো কিমান বাৰ গৈছে 5 বাৰ গৈছে গতিকে x ৰ মান আমি কি পালো 5 পালো গতিকে x ৰ মান 5 মানে আসলতে এই খালি ঠাইটো কিমান হ'ব 5% হ'ব অৰ্থাৎ 140 ৰ 30% টো কাৰ সমান হ'ব 48 ৰ 5% ৰ সমান হ'ব গতিকে ইয়াতে আমি যেহেতু x ৰ মান 5 পালো গতিকে আমাৰ শুদ্ধ অপচনটো হৈছে কি সি নম্বৰ অপচন 5 এইটোৱে এতিয়া আমি পৰৱৰ্তী অংকটো লৈ যাম বন্ধু বান্ধৱীসকল এইবাৰ আমি তৃতীয় প্ৰশ্নটো লৈ আহিছো এটা সংখ্যাৰ 5 ভাগৰ এক অংকৰ মান 96 অৰ্থাৎ 5 ভাগৰ এক অংকৰ মান কিমান 96 আৰু সংখ্যাটোৰ 60% ৰ মান কিমান হ'ব এতে a দিছে a নম্বৰ অপচন 256.8 b অপচন 223.7 c অপচন 248.4 আৰু d অপচন 297.6 এইটো অংক ক্ষেত্ৰত বৰ বিশেষ চিন্তা কৰিবলগীয়া কথা নাই ইটো যদিও অংকটো অলপ কিবা কিবি দিয়া আছে তথাপিও এইটো অংকটো যেতিয়া আমি সলভ কৰিম তেতিয়া বৰ বিশেষ টান অংক একো নহয় ইয়াতে আমি এটা কথা চাব লাগিব এই কথাখিনিৰ ওপৰত ভালেখিনি কথা নিৰ্ভৰ কৰি আছে বাকিখিনি 62% টো আমি যিকোনো বস্তুৰ 62% এ হওক বা বেলেগ পার্সেন্ট হওক আমাৰ ওলা ক্ষেত্ৰত একো অসুবিধা নাই কিন্তু ইটোৰ ক্ষেত্ৰত আমি কি লিখিম এটা সংখ্যাৰ 5 ভাগৰ এক অংক এটা সংখ্যাৰ 5 ভাগৰ এক অংক মানে কি হিটো আমি জানি লব লাগিব এতিয়া এটো জানাৰ কাৰণে আমি কি কৰি লব সংখ্যাটো ধৰি লম ধৰা হল সংখ্যাটো কি হ'ব x তাৰমানে x ৰ কিমান 5 ভাগৰ 1 ইয়াৰ মানটো কিমান দিয়া আছে x ৰ 5 ভাগৰ 1 ৰ মানটো দিয়া আছে আমাৰ ইকুৱেল 96 গতি ইটো মানে কি x ৰ 5 ভাগৰ 1 মানে কি x/5 ইটো আমি জানো ইটো ৰৰ হলনি আমি পূৰণ এটা দিব পাৰো দিলে তেতিয়া কি হ'ব x * 1/5 that is x/5 আৰু ইকুৱেল কি হ'ব 96 এতিয়া কথা হ'ল কি x ৰ মানটো দুইটো ক্ৰস মাল্টিপ্লিকেশন কৰি দিলে আমি x ৰ মানটো পাম ইটো লৰ ইটো পূৰণ হ'ব 5 গুণ 30 ৰ শূন্য হ'ল 3 5 9 গুণ 45 45 তে 3 48 ইটো আমি x ৰ মানটো পালো কিমান পালো 480 অৰ্থাৎ সংখ্যাটো পালো এতিয়া সংখ্যাটোৰ 62% অৰ্থাৎ x ৰ অৰ্থাৎ 480 আমি কি উলাব লাগে 62% 480 62% টো আমি এতিয়া উলিয়াম কেনেকৈ উলিয়াম এনেকৈ এখিনি আমি ইয়াত লিখি দিছো এটো কি হ'ব তলত 100 ওপৰত 62 এটা এটো শূন্য কেনসেল হ'ল তলত ইয়াতে থাকিব কি 10 থাকিব এতিয়া আমাৰ এই দুটা আমি পূৰণ কৰি লম 62 আৰু 48 এটো পূৰণ কৰি লম 8 2 গুণ 16 6 হাতে গিলে 8 6 গুণ 48 একে 49 4 2 গুণ 8 তাৰ পিছত ইফালে কি হল আমাৰ 6 4 গুণ কিমান 24 এটো হল গতিকে এটো 6 হল এটো 8 9 17 7 হাতে গিলে 4 4 8 একে 9 আৰু এটো 2 গতিকে আমি কি পালো 2976 এটো পালো এইটো পাৰালে যেহেতু এটা শূন্য আছে দশমিকটো কত হ'ব এক ঘৰ কোন ফালে আহিব বাও ফালে আহিব অৰ্থাৎ এনেকুৱা হ'ব 297.6 হ'ব গতিকে আমি কি দেখিলো এটো সংখ্যাটোৰ 62% আমি পালো কিমান পালো 297.6 অৰ্থাৎ আমাৰ ডি নম্বৰ অপচন
আমি ডি নম্বৰ অপশ্যনত আমি শুদ্ধ উত্তৰটো পালো এইটোৱে এনেকে আমি খুব সহজে কৰিব পাৰো গতিকে আমি আজি তিনিটা প্ৰশ্ন আলোচনা কৰিলো এনেহেন ধৰণৰ প্ৰশ্ন আপোনালোকৰ নিশ্চয় যদি এক্সামত আহে কৰাৰ সুবিধা হ'ব গতিকে অভ্যাসটো কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ৰেগুলাৰলি আমাৰ ভিডিঅ'বিলাক চাই থাকিব আমি অন্যান্য শিক্ষানুষ্ঠানত বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰত আমি আনো গতিকে এইবিলাকৰ ৰেগুলাৰলি চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিবিলাকে কৰা নাই গতিকে এইখিনিয়ে কথা আজিলৈ ইমানতে এৰিব খুজিছোঁ ধন্যবাদ শুভৰাত্ৰি